কথা কোৱা শিকিবলৈ এজন মানুহৰ 2 বছৰ সময় লাগে, কিন্তু কি কথা কোৱা উচিত আৰু কি কোৱা অনুচিত সেইটো শিকিবলৈ গোটেই জীৱন লাগে। ব্যৱসায় যিমানেই সৰু নহওক কিয় স্বাধীনতা, কিন্তু নিজৰ ওপৰত চাকৰি যিমানেই ডাঙৰ নহওক কিয় স্বাধীনতা আনৰ হাতত। মাটিত পৰি থকা ধূলিয়ে তোমাৰ কোনো ক্ষতি নকৰে, ঠিক সেই ধূলি যদি চকুত সোমায় তেতিয়া খুব কষ্ট হয়। খাদ্যৰ অভাৱত কোনো নমৰে, কিন্তু আনন্দৰ অভাৱত মানুহৰ মৃত্যু ঘটে। ভালকৈ সকলোৱে থাকিব বিচাৰে, কিন্তু ভাগ্যই এই সুযোগ সকলোকে নিদিয়ে। কোনোবাই তোমাক ঠগিলে নাভাবিবা তুমি হাৰি গৈছা। ভাল কিছুমান কাম কৰি দেখুৱাই দিয়া যে তেওঁ তোমাৰ যোগ্যই নাছিল। নিজক যেতিয়া অকলশৰীয়া অনুভৱ কৰিবা তেতিয়া আকাশৰ ফালে চাবা আৰু ভাবিবা, মই অকলশৰীয়া নহয়, গোটেই পৃথিৱীখন মোৰ কাষত আছে। সকলোৰে মাজত কম বেছি পৰিমাণে ভাল বেয়া গুণ থাকে, কিন্তু আমি আনৰ মাজত বেয়া গুণবোৰহে বেছি দেখিবলৈ পাওঁ। ভাঙি পেলোৱাটো সহজ, কিন্তু গঢ়ি তোলাটো বহুত কঠিন। আৰু কষ্ট তেতিয়াই হয় যেতিয়া তিল তিলকৈ গঢ়ি তোলা বস্তু এটা নিমিষতে ভাঙি চুৰমাৰ হৈ যায়। কাষত থাকি ভৰসা দিয়াৰ দৰে মানুহ নাই, সন্মুখত থিয় হৈ পথ দেখুওৱাৰ দৰে মানুহ নাই, কিন্তু পিছফালে থাকি সমালোচনা কৰাৰ বহুত মানুহ আছে। আনৰ পিছত সমালোচনা কৰা মানুহবিলাক সকলো সময়তেই পিছতেই থাকে। তেওঁলোক কেতিয়াও আগবাঢ়িব নোৱাৰে। দুখ আছে বুলিয়েই সুখৰ ইমান দাম, মাথো চিনি ৰাখিবা দুখৰ দিনত কাষৰ মানুহবোৰৰ ব্যৱহাৰ। সম্পৰ্ক বুলিবলৈ একো নাই আজিৰ দিনত, স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে সকলোবোৰ। নিজেই নিজকে কেতিয়াও বেয়া নাভাবিবা। বদনাম কৰিবলৈ প্ৰতিবেশী, আত্মীয় স্বজন, বন্ধু বান্ধৱ সকলোবোৰতো আছেই। একেলগে এটা শাৰীত থিয় হ'বলৈ মানুহ বহুত আছে, কিন্তু কাষত থিয় দিবলৈহে মানুহৰ অভাৱ। একমাত্ৰ বেকাৰ ল'ৰাবোৰেই বুজিব পাৰে যে জীৱনটো কিমান কষ্টকৰ। না খাবলৈ পাৰে, না শুবলৈ পাৰে। প্ৰশংসা তুমি যিমান পাৰা কৰা, কিন্তু কাৰোবাৰ অপমান ভাবি চিন্তি কৰিবা, কাৰণ অপমান হ'ল সেই ঋণ যিটো সুযোগ পালেই সকলোৱে সুতে মূলে একেলগে ঘূৰাই দিয়ে। জীৱনত সকলো বস্তুৰ অভাৱ হ'লেও একমাত্ৰ কষ্টৰ কোনো দিনেই অভাৱ নহয়। কাৰোবাৰ নামত শপত খাই মিছা কথা ক'লে মানুহ নমৰে, মাথো মৰি যায় বিশ্বাস। যি আহিছে তেওঁক আহিব দিয়া, যিসকল থাকিব বিচাৰে থাকিব দিয়া, আৰু যিসকল যাব বিচাৰে তেওঁক হাঁহি মুখে বিদায় দিয়া। অভাৱ, সময় আৰু পৰিস্থিতি এই তিনিটাই হৈছে জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ শিক্ষক। অভাৱে বুজায় প্ৰয়োজনীয়তা, সময়ে বুজায় নিজৰ অৱস্থান, আৰু পৰিস্থিতিয়ে বুজায় নিজৰ দুৰ্বলতা। যি বংশগতভাৱে ধনী তেওঁলোকে কেতিয়াও ফুটনি বা অহংকাৰ নকৰে। ফুটনি বা অহংকাৰ সেইসকলে কৰে যি হঠাৎ টকা পায় কি কৰিম কি নকৰিম একো ভাবি নাপায়। নিজৰ অৱস্থানক লৈ কেতিয়াও আত্মবিশ্বাসী বা অহংকাৰী নহ'ব, কাৰণ সময় যেতিয়া সলনি হয় বিশাল নদীও শুকাই যায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।